মই এতিয়া ভাড়াঘৰত আছোঁ। সমূহ হনুমান ভক্ত ৰাইজলৈ মোৰ আন্তৰিক শুভেচ্ছা অভিনন্দন জনাইছোঁ। আজি হনুমান জয়ন্তী। এই হনুমান জয়ন্তীত মোৰ হিয়াভৰা মৰম আশীৰ্বাদ থাকিল সমূহ ৰাইজলৈ আৰু মহাপ্ৰভুৰ চৰণত প্ৰাৰ্থনা কৰিম যে দেশৰ অমংগল যাতে দূৰ হয় আৰু মহাপ্ৰভু হনুমান যাতে সকলোকে মংগল সাধন কৰে, অশান্তিবিলাক দূৰ কৰে। আহক মোৰ থাপনাৰ ওচৰলৈ যাওঁ। এইখন হৈছে মোৰ ভাড়াঘৰত থকা থাপনা। মহাপ্ৰভুৱে হনুমান, হনুমান চাওক, এইটো হনুমান কিনাৰ আজি বহুত বছৰ হ'ল, বহুত পুৰণি। মহাপ্ৰভু গণেশ বাবা। মই এতিয়া ভাড়াঘৰত আছোঁ। আগৰ যিটো ভিডিঅ' এটা দিছিলোঁ যে ভাড়াঘৰত যিটো অশান্তি ভোগ কৰিছিলোঁ তাত নাই। মই এতিয়া অলপ আগুৱাই আছোঁ। যি 14 মাহ থকা এটা যি ভাড়াঘৰত যিটো প্ৰব্লেম পাইছিলোঁ, এই প্ৰব্লেমটোৰ বিষয়ে এটা ভিডিঅ' বনাইছিলোঁ। এতিয়া সেই ৰুমটো চেঞ্জ কৰিছোঁ। আজি মই যি ঘৰ তাত আছোঁ খুবেই ভাল পাইছোঁ। খুব মৰমীয়াল মানুহ, খুবেই ভাৰতীয় হিচাপে ময়েই আছোঁ। কিন্তু তেখেতসকলৰ যিখিনি মোৰ প্ৰতি মৰম আৱেগ সঁচাকৈ ভাল পাইছোঁ। মই ৰাতিপুৱাই উঠি এই হনুমান চালিচাখন পঢ়িছোঁ। হনুমান চালিচা মই প্ৰায় 4:30 উঠিছোঁ। উঠি নিত্যকৰ্ম কৰি হনুমান চালিচা পঢ়িলোঁ। এতিয়া 4:30 বাজিল। আজি হনুমান জয়ন্তীত সমূহ ৰাইজলৈ মোৰ আন্তৰিক শুভেচ্ছা অভিনন্দন জনাইছোঁ। হনুমানে যাতে আপোনালোকক মনৰ কামনা সিদ্ধি কৰে আৰু পাৰিলে হনুমান চালিচা আজি পঢ়িব। সংকটমোচন হনুমান, হনুমানৰ পাঁচালীখন, হনুমান যিখন চালিচা আছে এইখিনিয়ে পঢ়িব লাগে। এইখিনি অসমীয়া ভাঙনিটো হৈছে, এইবিলাক নপঢ়িলেও কথা নাই, কিন্তু এইটো এনেকুৱাকৈ পঢ়িবলৈ খুব কম সময়তে হয়। এইটো লাইনটো চাওকচোন, এই যিটো লাইন, এই দুটা লাইন, এইখিনি অসমীয়া ভাঙনি, এই দুটা লাইন পঢ়িব। অসমীয়া ভাঙনিটো নপঢ়িলেও হয়। কিন্তু এতিয়া অসমীয়াৰ এটা ডাঙৰকৈ বাহিনী হনুমান চালিচাখন ওলাইছে, কি বহুত দীঘল হৈছে, ভাঙনিবিলাকে পঢ়ে। এইটো আচলতে এইটোহে পঢ়িলে কম সময়তে হয়। আৰু এটা কথা আছে, এই হনুমানৰ যিটো মন্ত্ৰ, ওম হং হনুমন্তেই নমঃ, এই মন্ত্ৰটো জপ কৰিব। ওম হং হনুমন্তেই নমঃ, এই মন্ত্ৰটো 108 বাৰ জপ কৰিব। পাৰিলে সদায় জপ কৰিলে সংকটমোচন হয়। গতিকে আজি হনুমান জয়ন্তীত সমূহ ৰাইজলৈ মোৰ আন্তৰিক অভিনন্দন, শুভেচ্ছা থাকিল। চাওক মোৰ থাপনাখন, মই ভাবোঁ মোৰ থাপনা বহুত জাগ্ৰত বুলি ভাবোঁ। এইকাৰণে এতিয়া কিবা এটা যেন ধ্যান কৰিলে কিবা মোৰ পাতল লাগে। মই ৰাতিপুৱা 4:30 উঠি মহাপ্ৰভুৰ হনুমানৰ জপ কৰিছোঁ। ওম হং হনুমন্তেই নমঃ, এই মন্ত্ৰটো 108 বাৰ জপ কৰিব। আজি হনুমান জয়ন্তী। আপোনাক এই মন্ত্ৰ ওম হং হনুমন্তেই, এই মন্ত্ৰ জপ কৰি নিশ্চয় মহাপ্ৰভুৰ আশীৰ্বাদ পাব বুলি আশা থাকিল। আৰু এই হনুমানৰ যিখিনি পাঁচালীখন পাৰিলে সদায় কৰিব। যাৰ মংগল দোষ আছে, মাংগলিক যুগ আছে, মংগলটো বেয়া, আৰু শনি যাৰ বেয়া, এই হনুমান চালিচাখন সদায় পঢ়ক। নিশ্চয় ৰিজাল্ট পাব, 100% ৰিজাল্ট পাব। আৰু সদায় ওম হং হনুমন্তেই নমঃ এই মন্ত্ৰটো জপ কৰিব, একদম চিয়'ৰ ৰিজাল্ট পাব। আৰু ঘৰুৱা যিবিলাক অশান্তি আছে দূৰ হ'ব। আৰু আপোনাৰ যিকেইটা মংগলৰ দোষ আছে, শনিৰ যিটো প্ৰভাৱ আছে, এইবিলাক শনি মহাপ্ৰভু আঁতৰি যাব আৰু হনুমানৰ আশীৰ্বাদ পাব। গতিকে মোৰ আশীৰ্বাদ থাকিল আজি হনুমান জয়ন্তীৰ সকলোৱে মংগল হওক। মোৰ হিয়াভৰা মৰম আশীৰ্বাদ থাকিল, চবৰে মংগল হওক, এইটো কামনা কৰি আপোনাৰ পৰা বিদায় মাগিছোঁ।